गरेसर औगुरिनि खारखुमानाय लम्पट जनाबखौ पुलिसा हमबाय। थांनाय मंगलबारनिफ्राय खारखुमानानै दंमोन लालान जनाब थामिनबा आशराफुद्दिन लस्करा। सासे 16 बोसोर नाबालिगखौ जिनाहारि खालामनो नाजानायनि दायाव 60 बोसोर बैसोनि जनाब आशराफुद्दिन लस्करखौ गरेसर पुलिसा बे समाव खाबाय। अजद होनाय बादिब्ला गरेसर थानानि सिङाव थानाय औगुरि गामिनि आशराफुद्दिन लस्करा थांनाय मंगलबार खालि सानावनो सासे नाबालिगनि न'आव थांनानै जिनाहारि खालामनो नाजादोंमोन। नाथाय नाबालिग हिनजावसाया हस्रि खावनायाव खैफोदनि गुमुर मोनना खारखोमालाङो लम्पट लाला जनाब लस्करा। मख'जायोदि बिनि सिगाङावबो जनाबनि बेरेखायै बेबादि जाथायनि अजद दङ। बे लाजिथावना जाथायनि उनावनो हिनजावसानि नखर फोलेरा गरेसर थानायाव गाज्रि आखुनि जनाबनि बेरेखायै गांसे गसरलाइ थिसनो। बिनि जुनैनो गरेसर पुलिसा पस्क' आयेननि 8 धारा आरो BNS नि 337/75 धारायाव 37/24 नम्बरनि गसर रुजुनानै खारखोमानो थानाय लम्पट जनाब आशराफुद्दिन लस्करखौ गरेसरसिम फैबाय थानाय थासारियाव मैया हराव गसबारिनिफ्राय ग्रेप्तार खालामो। मख'जायोदि जाथायनि उनावनो हिनजावसानि बिमाया लम्पट जनाब आशराफुद्दिन लस्करखौ फासि होनांगौनि दाबि खालामदोंमोन। जायगानि रायजो राजाफ्राबो हिनजावसानि न्याय नागिरना दसिखौ थाबैनो हमना गोख्रों साजा होनो दाबि दैखाङो। আমাৰ औগুৰি গাঁৱত যোৱা মঙলবাৰে যিটো এটা অধম নিকৃষ্ট কাম কৰিলে औগুৰি গাঁৱৰ আশৰাফুদ্দিন লস্কৰে ওৰফে লালা বুলি কয়, তেখেতে যিটো কাম কৰিলে সেই কামটোত আমি ৰাইজে খুব নিলজ্জিত। আমাৰ অসমৰ গোটেই জাগাই পৰা আমি নিলজ্জিত হৈছোঁ। আমাৰ দেশৰ কাৰণে এইবিলাক নিলজ্জ কাম। তেখেতে যিটো এই অপচব যিটো কৰিলে বা ছোৱালীজনক তেখেতে যিটো ধৰ্ষণ কৰিব বিচাৰিছিল, বিচৰাৰ পিছত আমাৰ ঘৰৰ মানুহবিলাকে গম পাই তেখেতে পলায়িত হ'ল। পলায়িত হোৱাৰ পিছত থাকিল কিছুদিন পলাই। থকাৰ পিছত যোৱাকালি আমাৰ गरेसर আৰক্ষী বিষয়াই যেনেকৈ নহওক তেখেতক এৰেষ্ট কৰিলে। এৰেষ্ট কৰি তেখেতে কালি থানাত থাকিল। থকাৰ পিছত আমাৰ এই এৰেষ্ট কৰাৰ ক্ষেত্ৰত আমি गरेसर আৰক্ষী বিষয়াক বহুত সন্মান কৰিছোঁ। খুব উচিত তদন্ত কৰিব বুলি আশা কৰিছোঁ, যাতে তেখেতৰ উচিত শাস্তি উচিত বিচাৰ হয়, যাতে অসমত আৰু এনেকুৱা দুৰ্নীতি কাম কৰিব নোৱাৰে। তেখেতে যিটো কলংকিত কামৰ যিটো যদি ৰেহাই পায়, তেতিয়াহ'লে আৰু দুনিয়াত আৰু এনেকুৱা কাম হৈ যাব। যাতে এই কাৰণে আমি অসম চৰকাৰক সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হেমন্ত শৰ্মাকো আমি আহ্বান জনাইছোঁ, তেখেতক সন্মান সহকাৰে তেখেতে যাতে আমাৰ এই নিকৃষ্ট কামবিলাক যাতে অতি সোনকালে বন্ধ কৰে বা কৰিব নোৱাৰা ব্যৱস্থা কৰে, তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আহ্বান জনাইছোঁ। আৰু আমাৰ আৰক্ষী বিষয়াসকলক উচিত বিচাৰ কৰি উচিত শাস্তি দিয়ে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু আমাৰ এই औগুৰি গাঁৱত তেখেতসকলে যিটো অন্যায় বা অন্যায় অধিকাৰ কৰিছে তেখেতৰ পৰিয়ালে, সেইবিলাক বহুত আগতে হৈ গৈছে। তেখেতসকলকো যাতে এনেকুৱা নকৰে, ভৱিষ্যত ভাল হয় ল'ৰাবিলাকো, আৰু ল'ৰাকেইটাকো যাতে উচিত শাস্তি দিয়ে আৰু এনেকুৱা নকৰে বা অলপ হেৰি হয়, তাৰ কাৰণে মই অসম চৰকাৰক আহ্বান জনাইছোঁ, আৰক্ষীকো আমি আহ্বান জনাইছোঁ। আৰু আমাৰ যিবিলাক যিবিলাক নিউজ আছে, আমাৰ নিউজসকলক আমি বহুত সন্মান কৰিছোঁ। এইটো কামত বহুত আগবঢ়াৰ কাৰণে বা সুপ্ৰচাৰ কৰাৰ কাৰণে আমি নিউজৰ সকলোকে ভাল পাইছোঁ। এইটোৱে মোৰ ক'ব লগা। যিটো ঘটনা নিৰজৰ ঘটনা হৈছিল আমাৰ औগুৰি গাঁৱত, লালা জনাবে যিখিনি ঘটনা ঘটিছিল, তেওঁৰ বিষয়ে আমি থানাত গোচৰ এটা দিছিলোঁ আমাৰ ৰাইজে যায়, আৰু দোষীজনৰ এই পৰাস্ত কৰিবৰ কাৰণে। যোৱাকালি 5টা বজাত আমাৰ गरेसर আৰক্ষী বিষয়াজনে ধৰিছে। তাতে আমি ভাল তদন্ত লয় অসম চৰকাৰে, হেমন্ত ছাৰে যাতে আমাক সহায় কৰে, যে যোনজনে দায়ী কৰিছে তেওঁ যাতে আৰু শাস্তি হয়। যিটো নতুন আইন ঘোষণা কৰিছে, সেই আইনৰ হেৰিত যাতে তেখেতে বাচি যাব নোৱাৰে, সৰকি যাব নোৱাৰে। এইখিনিতে আমাৰ ৰাইজৰ তেখেতে তাৰমানে বহুত আগে পিছে এনেকুৱা বহুত সিহঁতৰ ল'ৰাই
একবাৰ কৰে দেউতাকে একবাৰ কৰে অঞ্চল বিষয়ে তাৰমানে ঘৃণনা ভাৱ হৈ গৈছে সিহঁতৰ ওপৰত এইটো বুলি নহয় আৰু এনেকুৱা 8-9টা কাম সিহঁতৰ ঘৰত পৰিয়ালত আছেই বৰ্তমান কণ্টিনিউ তাৰমানে এনেকুৱা 3 মাহ 6 মাহৰ মূৰে মূৰে আমাৰ গাঁৱতে বহুতকেইখন বিচাৰ হৈছে মীমাংসা কৰিছে তেওঁ মানুহজনে ভাল হ'ব বুলি ভাবি পাৰে মানুহজনক গাঁৱৰ মানুহ যাতে এটা মুৰব্বী টাইপৰ মানুহ সন্মান কৰি হেৰি কৰিছিল তেখেত এইবিধ এনেকুৱা হৈ যাইছে দিনক দিনে তেখেতৰ হেৰিগিলা উৎপত্তিগিলা বেছি বাঢ়ি যাই আছে আৰু যিকোনো কাম কৰিব নোৱাৰা কাম কৰি থাকে এতিয়া 16 বছৰীয়া ছোৱালী এটাৰ ওপৰত যিটো অত্যাচাৰ কৰিছে যিটো হেৰি কৰিছে এইটোতো আৰু ৰেহাই দিবাতো কোনো হেৰি কথাই নাই সেইকাৰণে আমি আইনৰ ব্যৱস্থা লৈছোঁ আইনৰ তাতে গৈছোঁ আইনে যাতে যোৱাকালি ধৰিছে আমাৰ ঘৰ চৰাৰ বিষয়ে ধৰি আনিছে আনাৰ পিছত এতিয়া কি তদন্ত লয় উচিত যাতে শাস্তি আমাৰ ৰাইজৰ অঞ্চলটোৰ এইখিনিতে দাবী যাতে আৰু তেওঁক পালে ফাঁচি দিয়া ফাঁচিৰ কাৰণে আমি দাবী জনাইছোঁ আৰু